नमस्कार मरমৰ ছাত্ৰ ছাত্ৰীসকল 2026 বৰ্ষত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত গ্ৰেছ মাৰ্ক দিয়া হ'ব নে নাই যদি দিয়ে তেন্তে কিমান নম্বৰ কৈ আৰু কোনে কোনে লাভ কৰিবা এই গ্ৰেছ মাৰ্ক পোৱাৰ আগতে তোমালোকে জানিব লাগিব যে গ্ৰেছ মাৰ্ক আসলতে কি কেনেকৈ আৰু কাক প্ৰদান কৰা হয় আৰু গ্ৰেছ মাৰ্ক পোৱাটো লাজৰ কথা নেকি মৰমৰ ছাত্ৰ ছাত্ৰীসকল গ্ৰেছ মাৰ্ক হৈছে এনেকুৱা এটা নম্বৰ যি নম্বৰ এক্সট্ৰাকৈ তোমালোকক প্ৰদান কৰা হয় যেতিয়া তোমালোকে এটা সাবজেক্টত পাস মার্ক নোপোৱা অৰ্থাৎ 30 মার্ক নোপোৱা তেতিয়াহে তোমালোকক গ্ৰেছ মার্ক দিয়া হয় আৰু তোমালোকে মোক এটা প্ৰশ্ন বৰকৈ সুধিছা যে ফাৰ্স্ট ডিভিজন আৰু লেটাৰ মার্ক পোৱাৰ পিছত যদি এটা সাবজেক্ট খুব বেয়া হয় তেন্তে গ্ৰেছ মার্ক দিয়া হ'ব নে নাই এইটো প্ৰশ্নৰ উত্তৰ একেবাৰে সহজ তোমালোকে ফার্স্ট ডিভিজন লেটার মার্ক স্টার বা ডিস্টিংশন মার্ক পোৱাৰ পিছত যদি এটা সাবজেক্ট খুব বেয়া হয় তেন্তে ফেল কৰিবা কাৰণ সকলো ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত একেই নিয়ম লেটাৰ মাৰ্ক স্টাৰ বা ডিস্টিংশন মাৰ্ক পালেই পাছ কৰাই দিয়া নহ'ব সকলোকে সমানভাৱে গ্ৰেছ মাৰ্ক প্ৰদান কৰা হ'ব আৰু মই ভাবোঁ লেটাৰ মাৰ্ক স্টাৰ বা ডিস্টিংশন মাৰ্ক পোৱা ছাত্ৰ ছাত্ৰীয়ে কেতিয়াও ফেল কৰিব নোৱাৰে আৰু গ্ৰেছ মাৰ্ক পোৱাটো লাজৰ কথা নহয় এইটো সহায়ক নম্বৰ হিচাপে প্ৰদান কৰা হয় এতিয়া আহোঁ নম্বৰৰ ফালে 2026 বৰ্ষত আসলতে কিমান নম্বৰকৈ তোমালোকক গ্ৰেছ মাৰ্ক প্ৰদান কৰা হ'ব তোমালোকে জানি থোৱা যে খুব বেছি 6 মার্ক গ্ৰেছ দিয়া হ'ব ইয়াতকৈ বেছি তোমালোকক গ্ৰেছ মাৰ্ক প্ৰদান কৰা নহয় এতিয়া তোমালোকে এখন মাৰ্কশিট চাব পাৰিছা য'ত গ্ৰেছ মাৰ্ক প্ৰদান কৰা হৈছে তোমালোকে প্ৰথমে চোৱা ইংৰাজী বিষয়ত সেই ছাত্ৰজনে লাভ কৰিছে 24 অৰ্থাৎ উত্তীৰ্ণ হ'বলৈ আৰু 6 মাৰ্কৰ প্ৰয়োজন তোমালোকে চোৱা সেই 6 মাৰ্কটো গ্ৰেছ মাৰ্ক দিয়া হৈছে তাৰ পিছত চোৱা সোশিয়োলজি বিষয় য'ত 24 মাৰ্ক লাগে তোমালোকে চোৱা 22 নম্বৰ লাভ কৰিছে তাতে কিন্তু 2 নম্বৰ দিয়ে সেই ছাত্ৰজনক পাছ কৰি দিয়া হৈছে গতিকে তোমালোকে নিশ্চিত হ'ব পাৰিছা যে খুব বেছি গ্ৰেছ মাৰ্ক 6 মাৰ্ক দিয়া হয় গতিকে তোমালোকে দেখিলা যে 6 নম্বৰ খুব বেছি গ্ৰেছ মাৰ্ক দিয়া হৈছে এতিয়া আলোচনা কৰিম কেইটা বিষয়ত তোমালোকে গ্ৰেছ মাৰ্ক পাবা তোমালোকে মুঠ 3টা সাবজেক্টত গ্ৰেছ মাৰ্ক পাবা গতিকে চিন্তা নকৰিবা সকলোৱে পাছ কৰিব পাৰিবা ৰিজাল্ট ঘোষণা হোৱাৰ পিছত কোনকেইটা ৱেবছাইটত সকলোৰে আগত কেনেকৈ চাবা নিজৰ ফলাফল মই পৰৱৰ্তী ভিডিঅ'ত তোমালোকক জনাই দিম গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি আমাৰ লগত থাকিবা আজিলৈ ইমানেই ধন্যবাদ